ৰাইজে আজি শ্যামকানু মহন্তৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমানবোৰ যে ফটো দেখিছে তাৰ কোনো গণনা নাই। হ'ব পাৰে সেইবোৰ ফটো ৰাইজৰ মাজত প্ৰচলিত নহয়, শ্যামকানু মহন্তই নিজৰ ফেচবুক একাউণ্টটো ডিলিট কৰি দিছে। শ্যামকানু মহন্তৰ এই যে নৰ্থ ইষ্ট ফেষ্টিভেল কাৰ দিনত ডাঙৰ হ'ল? ছিংগাপুৰ থাইলেণ্ড কৰিবলৈ নিশ্চয় ভাৰত চৰকাৰৰ অনুমতি পালে, কেন্দ্ৰ চৰকাৰৰ অনুমতি পালে, বিদেশ মন্ত্ৰালয়ৰ অনুমতি পালে। তো কাৰ সমৰ্থন আছে সকলোৱে বুজি পায়। কিন্তু দুখৰ কথা, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হত্যাকাণ্ডৰ এটা অভিযোগ দাঙি ধৰিছে। আৰু হয়, তেওঁলোকৰ অসম আৰক্ষীয়ে একদম চিৰিয়াছ চাৰ্জ লগাইছে, মাৰ্ডাৰ চাৰ্জ লগাইছে, কালপেবল হমিচাইডৰ চাৰ্জ লগাইছে। তো অসম আৰক্ষীৰ দায়িত্ব কি যে এইখিনি যে চিৰিয়াছ অফেন্স যে চাৰ্জ তেওঁলোকে লগাইছে অভিযুক্তৰ ওপৰত, পিছত গৈ কোৰ্টত প্ৰমাণ হওক, সত্য প্ৰমাণ হওক, তাৰ বাবে তদন্ত কৰা, তাৰ বাবে এভিডেন্স তৈয়াৰ কৰা, তাৰ বাবে গোটেই কেছটো বনোৱা, সেইখিনি কামটো কৰা নাই। আজিৰ তাৰিখত ঘটনাক্ৰমটো আমি বুজি পোৱা নাই, অসমৰ ৰাইজে ঘটনাক্ৰমটোৱে বুজি পোৱা নাই, কি হ'ল, কেনেকৈ হ'ল। অসম আৰক্ষী মাৰ্ডাৰ কালপেবল হমিচাইডৰ এই চাৰ্জৰ ওপৰত তদন্ত কৰাতকৈ অসমীয়া শিল্পী সমাজক আজি তেওঁলোকক মাতি আনি আছে। ছিংগাপুৰৰ যিসকল আছে তেওঁলোককতো একো আজি এজনৰ বাহিৰত সেইসকলকতো সুধিবলৈ ছিংগাপুৰলৈতো যোৱা নাই। তো সেইকাৰণে মোৰ ভাবা হৈছে আৰু অসমৰ ৰাইজে ভাবিছে যে জানি শুনি মুখ্যমন্ত্ৰী মহোদয় এইবোৰ চব কথাবোৰ কৈ তেওঁলোকে এই তদন্তটো পলম কৰিবলৈ বিচাৰিছে বা বিসংগতি সৃষ্টি কৰিবলৈ বিচাৰিছে। মানে এইটো ন্যায় পাব বুলি আপুনি আশা নকৰে? আমি আশাবাদী, কিন্তু ইতিহাসৰ ফালে যদি চাওঁ, যেতিয়া SIT জোনমণি ৰাভাৰ ক্ষেত্ৰত হ'ল, জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল আমি গম পোৱা নাই। যেতিয়া CBI জ্যোতিষা দাসৰ বঙাইগাঁৱৰ সেই এছিষ্টেণ্ট PWD ইঞ্জিনিয়াৰ আত্মহত্যা ক্ষেত্ৰত গঠন হ'ল, তাৰপিছত কেনেকৈ জ্যোতিষা দাসে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল আজিৰ তাৰিখত আমি গম পাওঁ। আমি আশাবাদী আৰু সেইকাৰণে আমি ন্যায় দাবীত আমি চুকে কোণে আমি কেণ্ডেল লাইট মাৰ্চ কৰি আছোঁ, ন্যায় অপেক্ষা কৰি আছোঁ। ন্যায় আমাক লাগে, ন্যায় গৰিমা শইকীয়া গড় বাইদেৱে বিচাৰিছে, ন্যায় আমি বৰঠাকুৰ বাইদেউ বিচাৰিছে, জুবিন গাৰ্গ অনুৰাগীসকলেও বিচাৰিছে, আৰু আমি অসমৰ জনসাধাৰণৰ ন্যায় দাবীত ৰাইজৰ লগত থিয় দিছোঁ।